চতৰ উৰণি টানি আকৌ আহিল অসমীয়াৰ হেঁপাহৰ বহাগ বিহু। শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া চৌদিশে ঢোলৰ গুমগুমনি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৈছে বিহু কৰ্মশালা, বিহুৰ আখৰা। এই মুহূৰ্তত মই উপস্থিত আছো ঢকুৱাখানাৰ হাপতীয়াত, আৰু হাপতীয়াত এনাজৰী বিহুৱা দলৰ উদ্যোগত অনুষ্ঠিত হৈছে 10-দিনীয়া বিহু কৰ্মশালা। আৰু এই বিহু কৰ্মশালাত ঢকুৱাখানাৰ হাপতীয়া বৃহত্তৰ হাপতীয়া অঞ্চলৰ কিশোৰীসকল এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। আৰু প্ৰথমেই দেখাব ইয়াৰ পৰিৱেশটো মোৰ সহযোগীয়ে। এইদৰে এতিয়া হাপতীয়াৰ কিশোৰীসকল ওলাই আহিছে আৰু বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। আমি পোনে পোনে বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিছো। নচুৱা মই বেপাৰ হুদত, নচুৱা মই তোৰে নুকুমলীয়া, তোৰে নুকুমলীয়া
এগৰাকী ইয়াৰ বিহুৱা দলৰ কৰ্মকৰ্তা আছে, আমি আপোনাৰ কাষলৈ আহিছোঁ। কিমান দিনীয়াকৈ অনুষ্ঠিত হৈছিলে কৰ্মশালা আৰু কিমান কিশোৰ ইয়াত অংশগ্ৰহণ কৰিছিলে? আমাৰ এই আখৰা বিহু নাচৰ আখৰা আমি 10 দিনীয়াকৈ অনুষ্ঠিত কৰিছিলোঁ। যোৱা 19 তাৰিখৰ পৰা আমাৰ এই বিহু নাচৰ আখৰা অনুষ্ঠিত হৈছিল। ইয়াতে প্ৰায় 3 কুৰি কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। আমি অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ স্বীকৃতিপ্ৰাপ্ত বিহুৱতী তথা প্ৰশিক্ষিকা আমাৰ ছায়াশ্ৰী চমুৱাই আমাৰ দৰে পিছপৰা অঞ্চললৈ আহি আমাৰ এই বিহু নাচৰ আখৰাত অংশগ্ৰহণ কৰিলে। আমাৰ কণ কণ শিল্পীসকলক শিকাবলৈ যত্ন কৰিলে। ইয়াতে কি শিকিছে কি নিশিকিছে সেয়া হয়তো সমূহ ৰাইজে দেখিছে। 10 দিন মাত্ৰ 10 দিন সময় বহুত বেছি সময় নহয়। এই 10 দিনত বিহু নাচৰ দৰে এটা বিশাল অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যথেষ্ট দিগদাৰ হয়। তথাপিতো ছায়াশ্ৰীয়ে হাৰ ভঙা শ্ৰম কৰি ঢকুৱাখানাৰ পৰা আহি আমাৰ এই কিশোৰীসকলক প্ৰশিক্ষণ দিলে। তাৰ বাবে আমি ছায়াশ্ৰীৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসীলৈ আগতীয়াকৈ আমাৰ ইয়াৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি ছায়াশ্ৰী চমুৱাৰ কাষলৈ আহিছোঁ। তেখেতে এই কিশোৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিলে। বিহু যেতিয়া প্ৰথমে আপোনাৰ পৰা এটা বিহুকে শুনিবলৈ চেষ্টা কৰিম আজি। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ আগত এফাকি যোজনা গাবলৈ লৈছোঁ। চাৰিকৰীয়া নৈৰ পানীতে কলচি বুঢ়ালো, ও তাৰ মাজত সোমালে গৈ পুনি লৰি ধাপৰি আহু খৰে ও বিহুৰে বাতৰি শুনি। হয়, নিশ্চয়কৈ ধন্যবাদ জনালো। আৰু এইদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখানাৰ এই সাপতীয়া গাঁৱতো বিহুৱা দলৰ উদ্যোগত এইদৰে অনুষ্ঠিত হৈছে বিহু আখৰা।